গুড মৰ্নিং গাইজ। মই এতিয়া আছোঁ পাঞ্জাৱ অমৃতসৰত আৰু পাঞ্জাৱ অমৃতসৰত এটা সৰু লজ এটাত আছিলোঁ আৰু লজৰ ভিডিঅ' নেদেখুৱাওঁ। মই এতিয়া ৰাতিপুৱা এতিয়া 7টামান বাজিছে, কিন্তু আমাৰ তাত এতিয়া ইমান দেৰি ৰ'দে ওলালে নেকি, কিন্তু ইয়াত বেলিটো ওলোৱাই নাই। আমি এতিয়া যাম মৰ্ণিং গল্ডেন টেম্পল যাম বুলি ভাবিছোঁ। এতিয়া কি হয় চাওঁ, এবাৰ ওলাই গৈ লওঁ। বন্ধুসকল, এতিয়া আমি অমৃতসৰ স্বৰ্ণ মন্দিৰ গল্ডেন টেম্পলটো চাবলৈ আমি গৈ আছোঁ। জলন্ধৰ, চণ্ডীগড়। যিহেতু এতিয়া অটোত গৈ আছিলোঁ আৰু অটো বেছি আগৰলৈ যাবলৈ নিদিয়ে আৰু অলপ আগৰ পৰা আমি খোজকাঢ়িব লাগিব। এতিয়া এইটো দেখিছে মিউজিয়াম, এইটো পাঞ্জাৱৰ এটা মিউজিয়াম হয়। আপোনালোকে যদি যায় এইটো ভালকৈ চাব পাৰিব। আৰু আপোনালোকে প্ৰথম গৈ যেতিয়া আপোনালোকে স্বৰ্ণ মন্দিৰৰ গেট পাব, তেতিয়া এটা ধুনীয়া ষ্ট্ৰাকচাৰ আপোনালোকে দেখি পাব। ওপৰত এজন পুৰণা পাঞ্জাৱৰ কিবা বীৰ এজনৰ মূৰ্তি আছে। মই ভালকৈ চিনি নাপাওঁ আৰু আপোনালোকে প্ৰথম গৈ এইটো বস্তু দেখিব পাব। বন্ধুসকল, আপোনালোকে যেতিয়া অটোৰ পৰা নামিব, প্ৰথম যেতিয়া গেট পাব, গেটৰ সন্মুখত আপোনাৰ যিমান ধুনীয়া এইবিলাক বিল্ডিং আছে, বহুত পুৰণা বিল্ডিং আছে। এইবিলাক দেখি কিবা এটা ভাল লাগে। আৰু এনেকৈ আমি গৈ আছোঁ স্বৰ্ণ মন্দিৰ। এতিয়া প্ৰথম গেট আমি এখন কাপোৰ কিনিলোঁ মূৰত মাৰিব, যিহেতু সকলো মানুহে মাৰে আৰু আমিও এখন মূৰত মাৰিবলৈ এখন ৰুমাল কিনিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ স্বৰ্ণ মন্দিৰ ভিতৰলৈ। এতিয়া আমি গৈ আছোঁ গল্ডেন টেম্পল, স্বৰ্ণ মন্দিৰ বুলি যোনটো খ্যাত, সেইটো মন্দিৰলৈ গৈ আছোঁ। অলমষ্ট গেট পাই গ'লোঁ। বেক চাইডে দেখিছে এইটো স্বৰ্ণ মন্দিৰ গল্ডেন টেম্পল। আৰু মোৰ হাতত এতিয়া বেগটো আছে, কিমান আগলৈ নিব পাৰোঁ গম পোৱা নাই, কিন্তু ক'ৰবাত থ'বলৈ জেগা আছে। গাইজ, আজি ব্লগটো অলপ দীঘল হ'ব। এতিয়া আমি গল্ডেন টেম্পলত আছোঁ। বন্ধুসকল, স্বৰ্ণ মন্দিৰৰ চাৰিটা ছাইডত 4খন দুৱাৰ আছে, গেট আছে। আপোনালোকে কোনোবা এখনেদি সোমাব পাৰিব, সকলোকেইখন খোলা থাকে। তো দেখিছে গল্ডেন টেম্পল, আৰু প্ৰত্যেকখন গেটৰে ওপৰত এটা গল্ডেনৰ এইটো টেম্পলৰ ষ্টাইলত বস্তুটো আছে। আৰু ইয়াতে কথা এটা কওঁ বন্ধুসকল, মই আজি ব্লগটোত বেকগ্ৰাউণ্ড মিউজিক নিদিওঁ, কাৰণ তাত বেকগ্ৰাউণ্ডত অলপ মিউজিক বাজি থাকে। মিউজিক কি, ইয়াত প্ৰাৰ্থনাবিলাক বাজি থাকে, পাঞ্জাৱ সেইবিলাক আমি অলপ আপোনালোকক শুনাম। বাকী কপিৰাইট আহে যদিও গম পোৱা নাই, কিন্তু অলপ চলপ শুনোৱাব বিচাৰিছোঁ আপোনালোকক বেকগ্ৰাউণ্ড চাউণ্ডবিলাক। মই আছোঁ গল্ডেন টেম্পলত, কিন্তু মোৰ বেক চাইডে দেখিছে আপুনি গল্ডেন টেম্পল। আৰু পাঞ্জাৱৰ একদম বেষ্ট, পাঞ্জাৱ আহিলে ইম্পৰ্টেণ্ট ভিজিট কৰিবলগীয়া জেগা এইটো গল্ডেন টেম্পল। আৰু ইয়াত বেছি সময় থাকিব নোৱাৰিম, কিন্তু সময় অলপ পোৱাৰ কাৰণে ইয়াত অলপ ফুৰিবলৈ আহিলোঁ। আৰু বন্ধুসকল, এইটোৱে হৈছে গল্ডেন টেম্পল, মেইন টেম্পলটো এইটোৱে হৈছে। আৰু ইয়াতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে গোটেই টেম্পলটো এটা পুখুৰীৰ মাজত থকা নিচিনাকৈ আছে। আমি গল্ডেন টেম্পলত বেছি সময় কৰিব নোৱাৰোঁ, কাৰণ আমাৰ বাছ আছে 9:30 বজাত। এতিয়া হ'ল 8টা বাজিছে। আৰু যদি সময় পাওঁ, ইয়াৰ সন্মুখত মিউজিয়াম আছে, মিউজিয়ামটো চাবলৈ চেষ্টা কৰিম। এক ৰাউণ্ড দিম বুলি ভাবিছোঁ, এতিয়া দিব পাৰোঁ নোৱাৰোঁ
মানে সময় হয়নে নহয় চাওঁ। দেখিব পাইছে মোৰ বেক চাইডে গল্ডেন টেম্পল। এনেকুৱা মানে টেম্পলটো 4 ৰাউণ্ডত 4টা গেট আছে, 4খন। এখন গেট, এই অপজিট চাইডে এখন গেট, সব চাইডত 4খন গেট আছে আৰু মেইন গেটখন অলপ বেলেগত আছে। এতিয়া আমি মানে গল্ডেন টেম্পলটো কি ক'ম, পৰিক্ৰমা বুলি ক'ব পাৰি। 1 ৰাউণ্ড দিব চেষ্টা কৰিছোঁ। ইয়াত মানে মাজত এটা পুখুৰী আছে, পুখুৰী, আৰু ইয়াত ভিডিঅ' কল কৰাটো এলাও নহয়, কিন্তু কৰিব লগা মানে কৰিছোঁ আৰু এতিয়া ইমান দূৰৰ পৰা আহিছোঁ যিহেতু ভিডিঅ' বনাম বুলিও আহিছোঁ, আৰু সেইকাৰণে মানে কিন্তু অলপ বাছি বাছি কৰিব লগা হৈছে। এতিয়া মই গল্ডেন টেম্পলৰ মেইন এণ্ট্ৰেঞ্চত আছোঁ। এতিয়া মই মেইন এণ্ট্ৰেঞ্চত আছোঁ। এইখন গেটেদি ভিতৰত সোমাই যাব লাগিব, কিন্তু আমি নাযাওঁ, বহুত দীঘল লাইন। আমাৰ কামাখ্যা মন্দিৰত যেনেকৈ লাইন লাগে তেনেকৈ লাইন লাগি আছে। এতিয়া দেখিছে একদম মেইন লুকছটো, এইটো পিছফালে আৰু কিবা এটা আছে, আমি গম পোৱা নাই। এইটো ব্লগটো বেছি দীঘল কৰিব নোৱাৰিম, কিন্তু ইয়াৰ আগত আৰু মিউজিয়ামো আছে। মিউজিয়ামটো দেখুৱাব পাৰোঁ নে নোৱাৰোঁ এইটো ক'ব পৰা নাই, যদি সময় হয় অলপ দেখুৱাম। ইয়াত এজোপা গছ আছে, বহুত পুৰণা গছ হ'ব লাগিব। বহুত ব্লগ দেখোঁ, কিন্তু এই গছজোপা দেখুওৱা নাই দেখা মই, এই আজি আহি দেখিছোঁ। একদম গল্ডেন টেম্পল পুখুৰীটো কিনাৰতে আছে। এতিয়া আমি ওলাই যাম, যিখন গেটেদি সোমাইছিলোঁ সেইখনেদি ওলাই যাম এতিয়া। মানে টাইমটো হৈছেতো 8টা বাজি গ'ল, 8:30মান বাজিলে এতিয়া, আৰু যিহেতু 1 ঘণ্টা টাইম আছে, 1 ঘণ্টা আমি বাছ ষ্টেণ্ড পাবগৈ লাগিব। আমি আহিছিলোঁ ওপৰ গেটখনেদি, এতিয়া যাম এতিয়া তলৰ গেটখনে। এতিয়া ওলাই আহিলোঁ আমি গল্ডেন টেম্পলৰ পৰা। এতিয়া এটা মিউজিয়াম আছে আগত, মিউজিয়ামটো যদি খোলা থাকে সোমাব চেষ্টা কৰিম। চবে যেতিয়া লাগেজ চাগেজ লৈ ৰেডি হ'লোঁ ওলাই যাবৰ কাৰণে, কিন্তু এটা বস্তু মই চাই ভাল লাগিলে, কিন্তু বহুত চাফা আছে, জেগাটো বহুত চাফা, কিন্তু জেগাটো বহুত চাফা আছে। কিন্তু গলি না হ'লে ৰখি এই 9টা 9:30 বজাত পাই যাব কৈছিলে। বন্ধুসকল, বেছি সময় আমি ইয়াত থাকিব নোৱাৰিলোঁ, কাৰণ আমাৰ নেক্সট জাৰ্ণিটোৰ বাছ আছে, আৰু সেইকাৰণে আমি জলদি ওলাই গুচি আহিলোঁ, আৰু ব্লগটো ইয়াতে শেষ কৰিব লাগিব। যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথম চাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব। অমিত শ্বাহ বাছ ষ্টেণ্ড বৰাৱালা।